Welcome to Assamese Electrical Work. আজি আপোনালোকক দেখাম ওয়াল কাটিং কেনেকৈ কৰিব লাগে, পাইপ কেনেকৈ বহাব লাগে, MCB বক্স কেনেকৈ বহাব লাগে, আমি এইটো ঘৰত কেনেকৈ ওয়াৰিং কৰিছোঁ, কেনেকৈ কাটিং কৰিছোঁ, কেই ফুট হাইটত বোৰ্ড দিছোঁ, টিভি বোৰ্ড কেই ফুট হাইটত দিছোঁ, সুইচ বোৰ্ড কেই ফুট হাইটত দিছোঁ, আপোনালোকক সকলো এইটো ভিডিঅ'ত কম। আপোনালোকে ভিডিঅ'টো একেবাৰে শেষলৈ চাব। এই চাওক, ইয়াত গোটেইখিনি আমি কাটিং কৰি লৈছোঁ। ওপৰত AC বোৰ্ড হয়, এই বোৰ্ড জাম কৰি লৈছোঁ। এইটো নেক্সট দিনা হয়, নেক্সট দিনা বোৰ্ড জাম কৰিছোঁ। গোটেইখিনি কাটিং কৰি লৈছোঁ। বোৰ্ড কাটিং কৰি আগতে আপুনি বোৰ্ড জাম কৰিলে সেইটো ভাল হয়, পাইপ বহোৱা ভাল হয়, দিগদাৰি নহয়। চাওক, এইটো বহাইছোঁ ওপৰত, এইটো বহাইছোঁ। এইটো হয় 4 মডেল বোৰ্ড হয়, ফুট লেম্প। এইটো সুইচ বোৰ্ড 16 মডেল। বিমত কাটিং কৰিছোঁ চাওক, এইটো ফেনৰ হয়। একেবাৰে আপোনালোকে শেষলৈ চাব ভিডিঅ'টো, গোটেইখিনি বুজি পাব। শেষলৈ চালিয়ে বুজি পাব, অলপ চালি আপোনালোকে একো বুজি নাপাব। এতিয়া মই পাইপ ফিটিং কৰিম। মই গাজাল মাৰি আছোঁ। এনেকৈ গাজাল মাৰি আছোঁ। চাওক, এইটো পাইপ ফিটিং কৰি দিলোঁ। এইটো AC বোৰ্ড হয়, ইয়াত সকেট পইণ্ট থাকিব। AC লগাব যেতিয়া, তেতিয়া এইটো বোৰ্ড হ'ব। সকেটটো ইয়াতে লগাব 3 পিন টপ। গুণাটো বান্ধি লওঁ, তাৰপিছত AC বোৰ্ডটো লগাই দিম। পানী মাৰি ল'লোঁ, মছলা মাৰি আছোঁ। 2 মডেল বোৰ্ড হয় এইটো। তারটো জাম করে দিলোঁ। এতে মশলা মারি দিম। মশলা মাৰি দি আছোঁ, ভালকে মশলা মাৰি। এইটো হয় 8 মডেল বোর্ড, 1 ইঞ্চি পাইপ। এইটো হল জংচং বক্স 3 মুখৰ। এইটো লাইট পইণ্টৰ হয়। এইটো পাইপ বহাই আছোঁ চাওক। আপোনালোকে ভিডিঅ'টো প্লিজ শেষলৈ চাব। আপোনালোকে সম্পূৰ্ণ চাব, তেতিয়া বুজি পাব। আপোনালোকৰ এইটো ভিডিঅ' চালে অলপ হ'লেও নলেজ আহিব। 100% আপোনালোকৰ নলেজ আহিবই, 100% খাটাং। এইটো হয় 8 মডেল বোৰ্ড। বোৰ্ড কেই ফুট হাইটত দিছোঁ আপোনালোকক ক'ব খুজিছিলোঁ। বোৰ্ড ইয়াত আমি 3 ফুট হাইটত দিছোঁ। য'ত কাম কৰি আছোঁ তাতে পাৰ্টিটো যেনেকৈ কৈছে যে ইয়াত আমাৰ 2 ফুট হাইটত বোৰ্ড লাগিব, 3 ফুট হাইটত লাগিব, আমাৰ মেইন সুইচ বোৰ্ডটো 5 ফুট হাইটত লাগিব, সেনেকৈ দিছোঁ আমি। আপোনালোকক সম্পূৰ্ণ দেখাম, ভিডিঅ'টো চাওক। এইটো মই পাইপ ফিটিং কৰি আছোঁ। এইটো এটা লাইট পইণ্ট হয়।
এইটো 1 ইঞ্চি পাইপ দিলোঁ আৰু এটা পাইপ লগাম ইয়াত 3-4 পাইপ কোণাটো ভালকৈ বান্ধিম এই পোষ্টত চাওক পোষ্টত আপোনালোকে বক্স দে নেদে মই গম নাপাওঁ কিন্তু আমি দিওঁ কাৰণ ইয়াত বক্স দিছোঁ 3টা বেন হয় এইটো কাৰণে মই দিছোঁ 3টা বেন হ'লে জিআইটো সোমাব নোৱাৰি এইটো হ'ল জিআই সোমাই আছোঁ ফেনৰ জিআইটো সোমাই দাও চাবা সেইপিনে ওলাই নাই চাবা ওলালে নে চোৱা হে ওলাইছে এইটো ওলাইছে এইটো হ'ল ফেনৰ মোৰ তাত প্লাছ নাই মই মেচিনেদি কাটি দিলোঁ এইটো বিমটোৰ এইটো সাইড গাঁথনি হ'ব লাগিছিল ওয়াল গাঁথনিটো এইটো সাইড হোৱা নাই এইটো সাইড হৈছে এইটো কাৰণে মই ওপৰত বক্স দি দিছোঁ জিআইটো আগতে সোমাই লৈছোঁ এইটো 3 মুখৰ জংচং বক্স লগাই দিছোঁ একেবাৰে বিমৰ পে এইটো 3-4 পাইপ লগাই দিছোঁ ওপৰত এটা বক্স দিছোঁ এইটো হ'ল টিভি বোৰ্ড 8 মডেল ইয়াতো 1 ইঞ্চি পাইপ দিছোঁ ক'ত কি বোৰ্ড লগাইছোঁ আপোনালোকক সম্পূৰ্ণ দেখাম আপোনালোকে চাই থাকিব তারটো বান্ধি দিলোঁ এইটো হ'ল 8 মডেল বোৰ্ড তলত যে পাইপটো দিছোঁ বেন লগাই কিনে এইটো দি আমাৰ কেবল আহিব এইটো হ'ল এইটো দি ফেনত গৈছে এইটো এটা বক্স দিছোঁ পোষ্টত 3টা বেন হয় এইটো কাৰণে দি দিছোঁ এতিয়া 2টা বেন হ'ল আৰামত আমি জিআই সোমাব পাৰিম তাৰ সোমাব পাৰিম এইটো তল পিনে নামাই দিছোঁ 16 মডেল বোৰ্ড এইটো হ'ল 4 মডেল বোৰ্ড এইটো হ'ব ফুট লেম্প আৰু এইটো হ'ব মেইন সুইচ বোৰ্ড এইটো হ'ল লাইট পইণ্ট এইটো হ'ল 8 মডেল বোৰ্ড এইটো হ'ল লাইট পইণ্ট মাজত এইটো লাইট পইণ্ট এইটো হ'ল 8 মডেল বোৰ্ড এইটো হ'ল এচিৰ বোৰ্ড 2 মডেল এইটো হ'ল এচি বোৰ্ড মেইন সুইচ বোৰ্ড এচিৰ এইটো দি যায় কিনে এইটো হ'ল কম্পিউটাৰৰ ইয়াত আমাৰ এই মছলা মাৰি আছে চাওক আমাৰ এই ভাইজানে মছলা মাৰি আছে আপোনালোকক এতিয়া দেখাম এমচিবি বক্স কেনেকৈ জাম কৰিব লাগে ইয়াত আমি ভালকৈ ৱালটো কাটি লৈছোঁ আপোনালোকে ৱাল কাটা জানে ৱাল কেনেকৈ কাটিং কৰিব লাগে এই ভিডিঅ'টোৰ লিংক এইটো ভিডিঅ'ত দিম আপোনালোকে চাই ল'ব এইটো বক্স আমি কাটি লৈছোঁ তলত পিনে 6টা বক্স লগাম এতিয়া প্ৰথমতে পানী মাৰি লৈছোঁ পানী মাৰি লোৱাৰ পিছত শুকান চিমেণ্ট মাৰি দিছোঁ অলপ শুকান চিমেণ্ট মাৰি আছোঁ ইয়াত মছলা মাৰি দিছোঁ আমি মিস্ত্ৰী নহয় তথাপি যিখিনি পাৰোঁ আৰু কৰি আছোঁ আমি ইলেক্ট্ৰিকেল মিস্ত্ৰী হয় এইটো ময়ে হওঁ মোৰ নাম ৰহিমউদ্দিন ভিডিঅ'টো কৰি আছে যেতিয়া দেখা পাইছিল আপুনি পাইপটো জাম কৰি আছে এই ভাইজানে কৰি আছে ভিডিঅ' ৰেকৰ্ডিং এইটো মই উলম বনাই আছোঁ
এইটো মই এটা সূতা দি ওলম বনাইছোঁ চিধা হৈছে না নাই মই ভালকৈ চাই ল'লোঁ হাফ ইঞ্চি মান ওলাই থৈ দিম এইটো সৰুৱে এইটোৱে ডাবল ডোৰ MCB বক্স হয় TPN বুলিও কয় এইটো কিছুমানে ডিস্টিংশন বক্স বুলি কয় ইয়াত হৈ গ'ল এতিয়া ইয়াত পাইপ লগাম মই গুণা মাৰি আছোঁ ইয়াত চাব মই ৰিং তাৰৰ ৰড ওলাইছে ৰড কেইটাৰ ভিতৰেদি মই পাইপ লগাই দিম এতিয়া ওপৰত এটা MX বোৰ্ড লগাম 8/6 MX বোৰ্ড লগাম এটা হল কৰি দিছোঁ সেইটো দি মোৰ মেইন লাইন আহিব হলটো যোনটো দেখা পাই আছে এটো দি মেইন তার আহিব মেইন লাইনটো আপোনালোকক সম্পূৰ্ণ দেখাম কোন ফালে দি মেইন লাইনটো লৈছো আপোনালোকে হেকলৈ চাব মই লেভেল দি চাই আছো ইয়াত পাইপ লগাই দিলো এই হলটো হৈ আছে এটো দি মেইন লাইন ইন হ'ব MCB বক্সত ইয়াত 4টা রুম আছে দুটা লেট্ৰিন বাথৰুম আছে আৰু ড্ৰয়িং ৰুম এটা কিচেন আৰু ডাইনিং ৰুম ড্ৰয়িং ৰুম কিচেন ইয়াত ফল সিলিং হ'ব এইটো কাৰণে আমি ওপৰত বেন লগাই দি আছো ইয়াত কৰিডৰটো এটো কৰিডৰ হয় যত মই MCB বক্সটো বহাই দিছো এটো কৰিডৰ হয় এটো কাৰণে দিছো ইয়াত জি কেটা 4টা বেডৰুম আছে 4টা বেডৰুমৰ মেইন লাইনটো ওপৰেদি আহিব ফল সিলিংৰ ওপৰেদি এটো কাৰণে মই 5টা বেন লগাই দিছো ওপৰত পাইপত এতিয়া 5টা বেন লগোৱা হৈ গৈছে এতিয়া এটো মিস্ত্ৰী হাত যেতিয়া কাম কৰিব মছলা সোমাব পাৰে এটো কাৰণে মই প্লাষ্টিক সোমাই দিছো এতিয়া মই পাইপ গুটেকিটা জাম কৰি দিম মছলা দি MX বোৰ্ডটো মই বহাই দিলো তাৰ পিছত পাইপটো বহাই দিলো আপোনালোকে বুজি পালে চালে এতিয়া মই জাম কৰি দি আছো আহক এতিয়া আপোনালোকক গুটেকিনি দেখাও এটো ইয়াত হ'ব আমাৰ মিটাৰ এটো দি উঠিব এটো হল 4 মডেল বোৰ্ড এটো হল 4 মডেল বোৰ্ড এটো দি আহিব এটো দি হে তলত বৈ MX বোৰ্ড এটা দেখা পাইছিলে এটো দি মেইন লাইন যাব উপৰ পিনে যাব এটো দি সিৰিৰ লাইট হ'ব আপোনালোকৰ 4 মডেল তাতে এটা বোৰ্ড দেখাইছো এটো 2A সুইচৰ কানেকশন হ'ব আমি 2 নম্বৰ ফ্লোৰত কাম কৰি আছো এটো দি লাইন লৈ গৈছো তলৰ গ্যান ফ্লোৰটো হেটো কেচিংৰ কাম কৰি আছে কেচিং হৈছে আন্ডাৰগ্ৰাউন্ড হোৱা নাই ওপৰত আৰু এটা ফ্লোৰ হ'ব হেতু কাৰণে পাইপ এটা লিংক কৰি দিছো এটো দি আমাৰ মেইন লাইন আহিব এটো দি যায় এটো দি আহিব এটো দি আমাৰ মেইন লাইন ইন হ'ব MCB বক্সত এটো হল 4 মডেল আহক আপোনালোকক গুটেকিটা ৰুম দেখাও এতিয়া এটো হল 8 মডেল এটো হল 8 মডেল এটো AC বোৰ্ড 2 মডেল এটো দুটা বক্স লগাই দিছো এটো বস্তুত এটো ফেনৰ চাওক এটো ফেনৰ এটো হল 16 মডেল বোৰ্ড তলত হল 4 মডেল বোৰ্ড দেখা পোৱা নাই ভালকে আপোনালোকক দেখাও এটো হল 4 মডেল ফুট ল্যাম্প এটো দি গল এটো এটা পয়েন্ট এটো 8 মডেল এটো হল টিভিৰ বোৰ্ড এটা ৰুম বেডৰুম ক্লিয়াৰ হল এতিয়া আপোনালোকক বাথৰুমটো দেখাও বাথৰুমটো 4টা পয়েন্ট হ'ব এটো এটা বোৰ্ড ভিতৰত দি দিছো
পাৰ্টি যেনেকৈ কৈছে সেনেকৈ দি দিছোঁ। ইয়াত এইটো কৰিডৰ হয়, এইখিনিত ফল চিলিং হ'ব। এইটো দি আহি এইটো ওপৰত গুচি গৈছে, এইটো দি আহি ইয়াত ইন হৈছে MX বুটত। আহক এইটো বেডৰুম আপোনালোকক দেখাওঁ। এটাকে বেডৰুমত 8টাকে বুট আছে, 8টা 7টা 6টা, 4টাকে 8 মডেল আছে, এটা 4 মডেল আছে, এটা 16 মডেল আছে। এইটো হ'ল টিভি বোৰ্ড, এইটো হ'ল কম্পিউটাৰ বোৰ্ড 8 মডেল। এইটো হ'ল AC বোৰ্ড ওপৰত, তলত ACৰ মেইন বোৰ্ড। আহক এতিয়া আপোনালোকক বেলেগ এটা ৰুম দেখাওঁ। এইটো এটা হ'ল কৰিডৰৰ বোৰ্ড 4 মডেল, এইটো ওপৰত উঠি দিছোঁ। পাইপ এটা, ইয়াত ফল চিলিং হ'ব। আপোনালোকক কিচেনটো দেখাওঁ। এইটো হ'ল 16 মডেল, এইটো 4 মডেল, এইটো দি উঠি আছে। এইটো এটা পইণ্ট, এইটো হ'ল আপোনালোকৰ এক্সজষ্ট ফেন আৰু প্লাছ একুৱাগাৰ্ডৰ এইটো লাইট পইণ্ট। এইটো হ'ল 2 মডেল চিমনিৰ, এইটো 8 মডেল, এইটো 8 মডেল। এইটো এটা পইণ্ট, এইটো হ'ল 16 মডেল, ওপৰত এইটো ফল চিলিং হ'ব। এইটো হ'ল 16 মডেল, ফল চিলিং হ'ব। তাত হ'ল এইটো ড্ৰয়িং ৰুম হয়, এইটো 8 মডেল বোৰ্ড। এইটো হ'ল বাথৰুমৰ, ইয়াতো 4টা পইণ্ট আছে, ইয়াতো 4 মডেল এটা ভিতৰত বোৰ্ড দিছোঁ। এইটো এটা ৰুম, ইয়াত এটা 8 মডেল, এইটো 8 মডেল, এইটো 2 মডেল, এইটো পইণ্ট, এইটো ফেনৰ। এইটো দি আহি তলত এইটো হ'ল 16 মডেল, এইটো 4 মডেল আৰু 8 মডেল। এইটো দি যায় এইটোত আহিছে, এইটো হ'ল এটা পইণ্ট। ইয়াত হ'ল 8 মডেলৰ এখন বোৰ্ড, বাহিৰত বাৰিন্দা আছে। এইটো আপোনালোকক দেখাইছোঁৱে। আজিলৈ কিনে ইমানেই। আপোনালোকে ভিডিঅ'টো ভাল পালে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট কৰিব।